দাদাৰ ৰূপত ভিন্দৌ সেয়া চাগে মই নকলেও আপোনালোকে বুজি পাব। এইষাৰ কথা মই কিয় কৈ আছো, মানুহজন নিজৰ কামৰ ক্ষেত্ৰত বাহিৰলৈ যোৱাৰ পাছত মোৰ এটাই চিন্তা হৈছিলে যে সকলো বস্তু মই অকলে কেনেকে চম্ভালিম। কিন্তু চাওকচোন, বা আৰু ভিন্দৌৱে মোৰ জীৱনত যিমান সহায় কৰিছে সেয়া চাগে আন কোনোৱে কৰিব নোৱাৰে। হস্পিটেলত ৰখা, হস্পিটেলত দৌৰা দৌৰি, লগতে মানুহজন যোৱাৰ পাছত দেহা মানুহ কাৰণে দৌৰা। এয়া দেহা স্কুলত আছিলে ফ্ৰুট ডে কম্পিটিশ্যন, গতিকে সেয়াও ভিন্দৌৱে আজি সহায় কৰি দিছে। পিছে সেয়াই আৰু সেইবোৰ কৰি মেলি আজি ৰাতিপুৱাতে দৌৰা দৌৰি হৈছে, কাৰণ দেহাৰ আজি দেৰিয়ে হ'ল উঠা। গতিকে ময়ো জবৰদস্তি উঠোৱা নাছিলোঁ, কিন্তু সেয়া কৰোঁতে মেলোঁতে আকৌ দেৰিয়ে হ'ল। গতিকে ৰাতিপুৱা সোনকালে ব্ৰেকফাষ্ট বনাই খুৱাই বোৱাই পানী চানী ভৰাই মই এতিয়া দৌৰা দৌৰিকৈ দেহা মানুহ স্কুললৈ বুলি ওলালোঁ। আৰু আজি ভিন্দৌৱে ল'বলৈ আহিছে। আমাৰ বাৰ আকৌ বৰ চিন্তা দেহা মানুহ কাৰণে। এটাই কথা কৈছে যে তই আজি ভিন্দৌৰ লগতে যা, কাৰণ স্কুটিত যদি যাওঁ বেলেগৰ লগত তেন্তে স্পীডত গ'লে তোৰ থাৰ্মকলৰ মেংগ' ৰাস্তাতে ভাঙি যাব আৰু দেহাই কান্দিব। এতিয়া ঘৰলৈ আহি চিধাই মই ৰেচন বজাৰ কৰিবলৈ গৈছোঁ, মানে মাহেকীয়া বজাৰ বুলি ক'লে মানে মই গোটেই মাহৰ বজাৰ একেবাৰতে কৰি থৈ দিওঁ, কাৰণ দৌৰা দৌৰি নহ'লে কৰি থাকিব লাগে যে। প্ৰথমতে দেহা টিফিনৰ কাৰণে মই গোটেই ফ্ৰুটছ ল'লোঁ। গ্ৰেপছটো আকৌ টেষ্ট কৰি চাইছোঁ, কাৰণ টেঙা হ'লে আমাৰ দেহা মানুহ বহুত টেনট্ৰামছ, একেবাৰে নাখায় নহয়। আৰু লগতে আলু পিঁয়াজ 10-20 কেজি কিনিয়ে আনো, কাৰণ মই আৰু দিনে দিনে দোকানত গৈ বজাৰ কৰাটো বৰ এটা অশান্তি পাওঁ। আৰু লগতে বাৰ কাৰণে মিঠা ফুচকা লৈ আনিলোঁ।